নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 19 আগষ্টত হ'ব ৰক্ষা বন্ধন বা ৰাখী বন্ধন। এই ৰাখী বন্ধনৰ ফলত 6 ৰাশি মানুহৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকে দেখিবলৈ পাব যে তেওঁলোকৰ অৰ্থৰ সমস্যা সমাপ্ত হৈ পৰিব। এই গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ বহু যুগৰ মূৰত ঘূৰি অহা দেখিবলৈ পোৱা গৈছে। প্ৰায় 400 বছৰৰ পিছত এই দুৰ্লভ যুগ আপোনালোকৰ জীৱনলৈ আহিছে। এই 4 ৰাশিৰ জাতক জাতিকাৰ ওপৰত বিশেষ শুভ প্ৰভাৱ পৰিব। যি কামত আপোনালোকে হাত দিব সেই কামতেই সফলতা লাভ কৰিব পাৰিব আৰু ঘৰত অৰ্থৰ অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুযোগ সুবিধা নামি আহিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব আৰু আপোনালোকৰ জীৱনলৈ নতুন প্ৰভাত নামি আহিব। আহক তেনেহ'লে কোন 6 ৰাশিৰ জীৱনৰ দিশ সলনি হ'বলৈ গৈ আছে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বাকী যি 6 ৰাশিৰ বিষয়ে মই কোৱা নাই, সেই 6 ৰাশিৰ ওপৰত এই ৰক্ষা বন্ধনৰ শুভ প্ৰভাৱেই পৰা দেখিবলৈ পোৱা যাব। এক কথাত ক'বলৈ হ'লে মধ্যম প্ৰভাৱ পৰিব। একো আপোনালোকৰ অসুবিধা নহ'ব বা একো আপোনালোকৰ সমস্যা নহ'ব। আপোনালোকে মধ্যমভাৱে এই সময়খিনি অতিবাহিত কৰিব পাৰিব। যদি এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো নাই তেনেহ'লে নিশ্চয় আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই। মোক এটা তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিম। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি জানি লওঁ। 1 নম্বৰটো তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ এই ৰাখী বন্ধনৰ ফলত আপোনালোকৰ জীৱনলৈ শুভ যুগ নামি আহিব, কাৰণ বৃহস্পতি শুভ দিশত আপোনালোকৰ দেখিবলৈ পোৱা যায়। বেছি ধন উপাৰ্জন কৰিব পাৰিব আপোনালোকে। কিবা ৰৈ থকা কাম আপোনালোকৰ সুন্দৰভাৱে হৈ পৰিব। পৰিয়ালৰ লগতো আপোনালোকৰ ভাল সম্পৰ্ক স্থাপন হৈ পৰিব। নিবনুৱাসকলৰ কাৰণে বহু শুভ যুগ নামি অহা দেখিবলৈ পোৱা যায়। কামৰ সন্ধান আপোনালোকে লাভ কৰিব পাৰিব আৰু এতিয়া কৰি থকা কামতকৈ আপোনালোকে ভাল কাম লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। কিবা লটাৰীৰ কাৰণে যদি আপোনালোকে লটাৰী লয় তেনেহ'লে সেই লটাৰী জিকাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। সন্তানক লৈ আনন্দিত আপোনালোকে অনুভৱ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ হ'ব আৰু বৃহস্পতিৰ শুভ দিশত থকাৰ কাৰণে আপোনালোকে সেই ব্যৱসায়ত উন্নতিও কৰিব পাৰিব। অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ কমিবলৈ ধৰিব। দাম্পত্য জীৱন সুখময় হৈ পৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। ঘৰত যদি কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটি আছিল, সেইবোৰ স্বাস্থ্যও আপোনালোকৰ ভাল হৈ পৰা দেখিবলৈ আপোনালোকে পাব। 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ যুগ নামি আহিছে বুলি ক'ব পৰা যায় বা আপোনালোকৰ জীৱনলৈ শুভ সময় আহি পৰিছে। এই ৰক্ষা বন্ধনতেই আপোনালোকৰ ঘৰলৈ কিবা এটা ভাল খবৰ অহাৰ যুগ নামি আহিব। আপোনালোকৰ ঘৰত অৰ্থ অহাৰ প্ৰবল যুগ দেখিবলৈ আপোনালোকে নিশ্চয় পাব। নতুন সম্পৰ্ক স্থাপন হ'ব আপোনালোকৰ ঘৰত। নতুন যোগাযোগৰ সম্ভাৱনাও আপোনালোকৰ ঘৰত দেখিবলৈ পোৱা যাব পাৰে। কিবা নহয় কিবা ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল সুযোগ সুবিধা নামি আহিব। ঠিকাঠুকলি কৰা লোকসকলেও নতুন কামৰ লাভ বা নতুন কাম পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা আপোনালোকক যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত অকণমান মনোযোগ দিলেই বহু বেছি লাভৱান হ'ব পাৰিব আৰু অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। প্ৰেম বিবাহৰ প্ৰবল যুগ দেখিবলৈ পাব। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলেও জীৱন সংগী আপোনালোকে মনে বিচৰাৰ ধৰণে লাভ কৰিব পাৰিব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ আপোনালোকে কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে মংগলময় বুলি ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে শুভ যুগ নামি আহিব আপোনালোকৰ। 3 নম্বৰটো সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশটো আপোনালোকৰ আগতকৈ ভাল হৈ পৰিব আৰু ভাল সময় আহি পৰিছে বুলি আপোনালোকৰ ক'ব পৰা যায়। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ বহু ভাল দেখা যায় আৰু পাবলগীয়া ধন আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব। বেছি খং কৰাৰ কাৰণে আপোনালোকৰ কিছুমান ঘৰুৱা ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নিজৰ ওপৰত আপোনালোকে নিয়ন্ত্ৰণ ৰাখিলে আপোনালোকৰ সকলোবোৰ সমস্যা ঠিক হৈ পৰা দেখিবলৈ পাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি
লাভ হ'ব। আপোনালোকৰ বৃহস্পতিৰ ক্ষেত্ৰত শুভ যোগ নামি অহা দেখিবলৈ পোৱা যাব, যাৰ ফলত আৰ্থিক প্ৰবল যোগ আপোনালোকৰ ঘৰলৈ নামি আহিব। দাম্পত্য জীৱনত মধুৰ সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব বা মধুৰ জীৱন যাপন আপোনালোকে কৰিব পাৰিব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যা সমাধান হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকে কথা কওঁতে কিছু সংযম হৈ কথা ক'ব লাগিব। কিন্তু নতুনকৈ যদি আপোনালোকে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰে তেনেহ'লে নিঃসন্দেহে আপোনালোকে সেই ৰাজনৈতিক ক্ষেত্ৰত জড়িত হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনাও সুন্দৰভাৱে সিদ্ধি হ'ব আৰু সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব। 4 নম্বৰটো হ'ল ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ এই ৰক্ষাবন্ধনতে আপোনালোকৰ শুভ সময় আহি পৰিছে আৰু ইয়াৰ ফলতেই আপোনালোকৰ জীৱনত বহু ভাল হ'ব। ইয়াৰ পিছত আপোনালোকৰ ভাগ্যৰ দুৱাৰ খুলি পৰিব। এই ৰাশি জাতক জাতিকাসকলে ভাল শক্তিৰ অনুভৱ কৰিব পাৰিব, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। কোনোবাই আপোনালোকক ক'ৰবাৰ পৰা সুখবৰ আনি আপোনালোকৰ ঘৰত দিব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকে খ্যাতি লাভ কৰিব পাৰিব আৰু কিছুমান মাংগলিক অনুষ্ঠানত যোগদান কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। কোনো নতুন কামত আপোনালোকে হাত দিলে সেই কাম সম্পূৰ্ণভাৱে সফল কৰি তুলিব পাৰিব আৰু কিবা কামৰ কাৰণে যদি আপোনালোকে আগভাগ লয় বা আপোনালোকে ঘৰৰ পৰা কিবা কাম যদি কৰিব বিচাৰে তেনেহ'লেও সেই কামত আপোনালোকে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কিন্তু দূৰভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ স্থান পৰিৱৰ্তনো ঘটিব পাৰে। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব আপোনালোকে। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব, কিন্তু মাজে সময়ে আপোনালোকৰ মনটো চঞ্চল হৈ পৰিব পাৰে। মনটো চঞ্চল হৈ পৰাৰ কাৰণে হাতৰ পৰা যাতে কিবা সুযোগ আপোনালোকৰ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ দেখিবলৈ পোৱা যায় আৰু পৈতৃক সম্পত্তি লাভৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ আনন্দময় হিচাপে পাৰ হ'ব। অতিথি আলহীৰ আগমনৰ ফলতো আপোনালোকৰ ঘৰৰ পৰিৱেশ বেছি পবিত্ৰ হৈ পৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে জয়ৰ সম্ভাৱনা দেখিবলৈ পাব। খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু অকণমান স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আপোনালোকে যধে মধে খালে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত আপোনালোকৰ বহু বেছি আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে খোৱা বোৱাৰ ক্ষেত্ৰত কিছু সংযম হ'বলৈ চেষ্টা কৰিব। 5 নম্বৰটো মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ এই ৰক্ষাবন্ধনতেই আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, কাৰণ শনিদেৱৰ শুভ প্ৰভাৱ পৰিছে আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু ৰৈ থকা ধন অতি সোনকালে আপোনালোকৰ হাতলৈ আহিব। পৰিয়ালৰ মাজতো আনন্দময় পৰিৱেশ বিৰাজ কৰিব। পাৰিবাৰিক আৰু আৰ্থিক দিশ আপোনালোকৰ উন্নত হৈ পৰিব। নিবনুৱা সমস্যা কিছু পৰিমাণে হ'লেও আপোনালোকৰ দূৰ হৈ পৰা দেখিবলৈ পাব। দাম্পত্য জীৱন গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পালেও ইমান ক্ষতি কৰিব নোৱাৰিব শত্ৰুৱে। তথাপিও অকণমান আপোনালোকে চাই বুজি চলিবলৈ চেষ্টা কৰিব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনালোক। সেইকাৰণে কাৰোবাক সহায় কৰাৰ ক্ষেত্ৰতো অলপ সতৰ্কতা অৱলম্বন আপোনালোকে কৰিব। ঘৰত যদি বিশেষকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত অকণমান চকু ৰখাটো বেয়া নহয়। ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে মংগলময় হিচাপে পাৰ হ'ব। বিবাহ কাৰণে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব বা ঘৰত বিবাহৰ প্ৰস্তাৱ আপোনালোকৰ আহিব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ মংগলময় দেখিবলৈ পোৱা যায়। 6 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ কাৰণে এই ৰক্ষাবন্ধন বহু ভাল, কাৰণ শুক্ৰ আপোনালোকৰ শুভ দিশত আছে। ইয়াৰ ফলত আপোনালোকে বহু বেছি ধন উপাৰ্জন কৰিব পাৰিব আৰু ধন উপাৰ্জনৰ বাট আপোনালোকে সুন্দৰভাৱে বিচাৰি পাব। কিবা নতুন কাম হাতত দিলে সেই কামত সফলতা অৰ্জন কৰিব পাৰিব। আত্মীয়ৰ লগত থাকোঁতে আপোনালোকে খুব সুন্দৰভাৱে সময় অতিবাহিত কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। কৰ্মৰ সন্ধান কৰি থকা লোকসকল বা নিবনুৱাসকলৰ কাৰণে
এই ৰক্ষাবন্ধনৰ পিছৰ পৰাই আপোনালোকৰ শুভযোগ নামি আহিছে বুলি ক'ব পৰা যায়। নিবনুৱাসকলৰ কাৰণে বহু ভাল দিন আহি পৰিছে বুলি ক'ব পৰা যায়। পৰিয়ালৰ লগতো আপোনালোকে সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু ঘৰুৱা পৰিৱেশো আপোনালোকৰ পবিত্ৰ হৈ পৰিব আৰু লগতে আনন্দময় হৈ পৰা দেখিবলৈ পোৱা যাব। কিবা কাম আপোনালোকে যদি বহু চেষ্টা কৰি আছে কৰিব পৰা নাই, বহু দিনৰ পৰা ৰৈ আছে, সেই কাম আপোনালোকৰ হৈ পৰিব অতি কম কষ্ট কৰিয়েই। আপোনালোকৰ ঘৰৰ উপাৰ্জনৰ পথ মুকলি হৈ পৰিব। নতুনকৈ কাম বিচাৰি থকা সকলৰ কাৰণেও কামৰ বাট মুকলি হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় আৰু প্ৰেমত চলি থকা আপোনালোকৰ হতাশাৰ ভাৱ দূৰ হৈ পৰা দেখিবলৈ পোৱা যাব আৰু আপোনালোকে নতুন বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰাৰ উপৰিও কোনো অচিনাকি ব্যক্তিৰ পৰা বহু বেছি লাভ আপোনালোকে কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।